এই মুহূৰ্তত আমাৰ লগত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। দেখা পোৱা গৈছে যে যথেষ্ট আপুনি এইকেইদিন প্ৰচাৰ চলাইছে, নিশা 3 বজা 4 বজা পৰ্যন্ত প্ৰচাৰ চলাইছে। কি ধৰণে আপুনি এই মুহূৰ্তত দেখা পোৱা গৈছে পৰিস্থিতি? নহয়, এই মুহূৰ্তত আমি দেখা পাইছোঁ যে ৰাইজৰ সঁহাৰি যথেষ্ট পৰিমাণে পোৱা গৈছে আৰু ৰাইজ যথেষ্ট উৎসাহিত হৈ আছে। আৰু আপোনালোকে জানে আগতে পুৰণি আমাৰ ধৰ্মপুৰ সমষ্টি আছিলে, এতিয়া বৰমা সমষ্টিৰ কিছু অংশ, পাটাচাৰকুছিৰ কিছু অংশ, তাৰপিছত নলবাৰীৰ কিছু অংশ, বৰক্ষেত্ৰীৰ কিছু অংশ আহি এতিয়া 40 নম্বৰ টিহু সমষ্টি হৈছে। গতিকে আমাৰ পুৰণা ধৰ্মপুৰ সমষ্টিখিনিতো ঠিকে আছেই, এতিয়া টিহু সমষ্টিৰ বিভিন্ন ঠাই মই ঘূৰিলোঁ। টিহু যিটো আমাৰ মণ্ডল, গতিকে সেই মণ্ডলত ৰাইজৰ যথেষ্টখিনি উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু তেনেকৈ বৰক্ষেত্ৰী মণ্ডল আৰু নলবাৰীৰ পৰা যিখিনি আহিছে আৰু বৰক্ষেত্ৰীৰ পৰা যিখিনি আহিছে সেইখিনি মিলি আমাৰ পশ্চিম নলবাৰী বৰক্ষেত্ৰী মণ্ডল হৈছে। তাতো ৰাইজৰ যথেষ্টখিনি উৎসাহ দেখিবলৈ পোৱা গৈছে। যিহেতু আপুনি মন্ত্ৰীও বা বিধায়কো ইয়াৰ পূৰ্বে আছে, প্ৰায় যথেষ্ট 60% পূৰ্বৰ সমষ্টিৰে আছে, প্ৰতিষ্ঠান বিৰোধী কিবা ঢৌ আহিব পাৰে নেকি? তেনেকুৱা আপোনাৰ তেনেকুৱা নাই, তেনেকুৱা প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। ইয়াত কোনো তেনেকুৱা প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। আপোনাৰ প্ৰতিদ্বন্দ্বী যিগৰাকী প্ৰাৰ্থী, সেইগৰাকী প্ৰাৰ্থীক কি ধৰণে আপুনি গ্ৰহণ কৰিছে? নহয়, প্ৰতিদ্বন্দ্বী যিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ আমি প্ৰাৰ্থী হিচাপে গণ্য কৰিছোঁ। গতিকে তেওঁলোকৰতো জনপ্ৰিয়তা তেওঁলোকৰ জনপ্ৰিয়তা মানুহৰ মাজত নাই। আৰু মই যিমানখিনি এতিয়ালৈকে ঘূৰিলোঁ ক'তো মই তেওঁলোকৰ জনপ্ৰিয়তা আমি দেখিবলৈ পোৱা নাই। মই আজি এই গোটেইকেইদিন ঘূৰি আছোঁ, দেখি আছোঁ ৰাইজে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এই উন্নয়নৰ যি এজেণ্ডা, গতিকে জাতি মাটি ভেটিৰ সুৰক্ষাৰ যিটো প্ৰশ্ন, এই দুইটা কথা লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ আৰু NDAৰ প্ৰতি ৰাইজৰ যথেষ্টখিনি আন্তৰিকতা আছে। আৰু সেই আন্তৰিকতাৰে ৰাইজ আগবাঢ়ি আহিছে স্পণ্টেনিয়াছলি। সমগ্ৰ সমষ্টিটোতে তেনেকুৱা এটা পৰিৱেশ হৈছে। এনেকুৱাকৈ ভাবে নেকি যে আপুনি যোৱা সময়খিনিত যিহেতু 1985 চনৰ পৰা আপুনি প্ৰত্যক্ষভাৱেই এই ৰাজনীতিত জড়িত আছে বা এই সমষ্টিতখিনি জড়িত আছে, সম্পূৰ্ণ কাম আপুনি সমাধান বা সম্পূৰ্ণ ভোটাৰী বিচৰা? আমাৰ ধৰ্মপুৰ সমষ্টিত যিখিনি কাম আমাৰ কৰিব লাগে আমি সেইখিনি কাম ধৰ্মপুৰ সমষ্টিত আমি কৰিছোঁ। কিন্তু কামটো আপুনি সম্পূৰ্ণ বুলি ক'ব নোৱাৰে। কালি আমাৰ ইয়াতে আগতে কলেজ নাছিল, এই য'ত বেলচৰত এতিয়া আপুনি আমাৰ ইণ্টাৰভিউ লৈ আছে। গতিকে আমি এখন বেলচৰত ইয়াত কলেজ পাতিছোঁ, পূৰ্ণ পৰ্যায়ৰ কলেজ, একদম নতুন কলেজ, আমি নিজে পতা ৰাইজৰ লগত লগ হৈ। এতিয়া এই কলেজখন হৈছে, গতিকে এইটো আপুনি পূৰ্ণ বুলি ক'ব নোৱাৰে। কিয়? কাৰণ কলেজৰ পিছত ৰাইজে কয় যে আমাক বিশ্ববিদ্যালয় এখন লাগে। গতিকে ৰাইজৰ যিটো মানে কি কওঁ দাবী বা ৰাইজৰ যিটো ইচ্ছা, সেইটো বহু পৰিমাণে থাকিব। কিন্তু যিখিনি মিনিমাম ৰাইজক লাগে এই গোটেইখিনি কাম আমাৰ এই সমষ্টিটোত কৰা হৈছে। আৰু আগতে আমাৰ কামৰূপ কলেজ আছিল, গতিকে তাৰপিছত আমি আৰু নিজ হাতেৰে আমি এই সমষ্টিত আমি 5খন কলেজ নিৰ্মাণ কৰিছোঁ। আৰু 5খন কলেজত আজি আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে, বাহিৰলৈকে যাব লগা হোৱা নাই আমাৰ এই অঞ্চলৰ ৰাইজ। গতিকে তেনেকৈ শিক্ষা বা এই ক্ষেত্ৰত আন যাতায়াত বা যোগাযোগৰ কথাটো আছে বা কৰ্মসংস্থাপনৰ কথাটো আছে, সেইসমূহক কি ধৰণে আপুনি চেলেঞ্জ হিচাপে গ্ৰহণ কৰি? যাতায়াতৰ ক্ষেত্ৰত আমাৰ কানেক্টিভিটিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণা ধৰ্মপুৰ সমষ্টি যিটো আছে, যাতায়াতৰ তাত কোনো অসুবিধা নাই, যাতায়াতৰ অতি সুন্দৰ। আপুনি সকলো ঠাইতে যদি যায়, গাঁও অঞ্চলতো দেখিব ৰাস্তা পকীকৰণ হৈছে, মেইন ৰাস্তাটো পকীকৰণ হৈছেই। গতিকে আমাৰ যাতায়াতৰ ক্ষেত্ৰত আমাৰ খুবেই ভাল। আৰু এতিয়া নতুন যিটো আমাৰ দুটা মণ্ডল আহিলে, এতিয়া টিহু মণ্ডল আহিল আৰু পশ্চিম নলবাৰী বৰক্ষেত্ৰী মণ্ডল আহিল, তাত যাতায়াতৰ কিছু অসুবিধা আছে আৰু তাতে আন্তঃগাঁথনিৰো কিছু অসুবিধা আছে। গতিকে সেই আন্তঃগাঁথনি আৰু যাতায়াতৰ কামখিনি আগন্তুক দিনত আমি কৰিব লাগিব। বহুতে কৈছে বা বিৰোধীও আমি গৈ থাকি আছোঁ, বিৰোধীও ক'ব বিচাৰিছে যে আপুনি মন্ত্ৰী হিচাপেও কিন্তু আপোনাৰ নিজৰ সমষ্টিটোত আবদ্ধ হৈ থাকিবলগীয়া বাধ্য হৈ গৈছে। কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকী বা কংগ্ৰেছে এই ক্ষেত্ৰত অভিযোগ কৰিছে যে তেওঁলোকে কৈছে যে মন্ত্ৰী হিচাপে আপুনি আন সমষ্টিটোতো হয়তো নিৰ্বাচনী প্ৰচাৰ চলাব লাগিছিলে, কিন্তু আপুনি নিজৰ সমষ্টিতে এই মুহূৰ্তত বাধ্য বা আবদ্ধ হৈ থাকিবলগীয়া সেইটো কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টী এটা ডিচিপ্লিন পাৰ্টী। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে আমাক কাক ক'ত যাব লাগে, ক'ত প্ৰচাৰ কৰিব লাগে, তেওঁলোকে আমাক নিৰ্ণয় কৰি দিয়ে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া মোক যদি ক'ৰবাত প্ৰচাৰ চলাব দিয়ে, মই প্ৰচাৰ চলাব পাৰিম। কিন্তু মোক যিহেতুকে এতিয়ালৈকে মোক কোৱা নাই যে অমুক সমষ্টিত যাব লাগে।
গতিকে মই সেইকাৰণে যোৱা নাই আৰু সেইটোৱে কথা। প্ৰশ্নটো সুধিছোঁ যে ৰণকৌশলত আপুনি সফল হ'ব, কিমান ভোটৰ ব্যৱধান হয়তো আপুনি পাম বুলি ভাবিছে? ব্যৱধান মানে ৰাইজে নিৰ্ণয় কৰিব সেইটো, আৰু ব্যৱধানটো বহুত ব্যৱধান হ'ব। বহুত ব্যৱধানত ভাৰতীয় জনতা পাৰ্টি এইটো হিচাপ নিকাচ কৰি থৈছে যে মই 50,000 1 লাখ ভোটৰ ডিফাৰেঞ্চত জয়ী হ'ম, কিন্তু আপুনি মানে বহুতে কয় তেনেকৈ, কিন্তু সেইটো কোৱাটো উচিত নহয় মোৰ মতে, কাৰণ ৰাইজেহে ভোটদান কৰিব। 5 বছৰৰ মূৰত ৰাইজে এবাৰ অধিকাৰ পায় নিজৰ ভোট সাব্যস্ত কৰাৰ কাৰণে, আৰু সেইটোও যদি আমি কাঢ়ি আনো ৰাইজে বেয়া পাবতো। কিন্তু বিপুল মাৰ্জিনত ধৰ্মপুৰ আমাৰ এই টিহু সমষ্টিৰ পৰা আমাৰ জয়লাভ হ'ব, এইটো কিন্তু নিশ্চিত।